এতিয়া কেৱল সকলোতে ৰাজনীতিৰ বঁটা। বহুতৰ গাত বাৰুকৈ লাগিছে, বহুতে একো গমেই নাপায় কি ৰাজনীতিৰ বঁটা। আমাৰ সকলোৰে ভোট দিয়া এটা নিজস্ব অধিকাৰ। এই অধিকাৰটো আমি সকলোৱে সাব্যস্ত কৰিব লাগে। কিন্তু এই ভোটটো দিওঁতে বহুত চিন্তা চৰ্চা কৰি আপোনালোকে ভোটটো দিব। কিয়নো এই বহুমূলীয়া ভোটটো আপোনালোকে দিওঁতে চিন্তা কৰি যদি নিদিয়ে, কিছুমান অযোগ্য প্ৰাৰ্থী চিলেকশ্যন হ'ব। আৰু এই অযোগ্য প্ৰাৰ্থীবিলাকে দেশৰ হকেতো কাম কৰিব নোৱাৰি, তেওঁলোকে নিজৰ হকেহে কাম কৰিব। গতিকে চিন্তা চৰ্চা কৰি যিজন প্ৰাৰ্থীৰ যোগ্যতা আছে বুলি আপোনালোকে ভাবে বা শিক্ষাগত অৰ্হতা যথেষ্টখিনি আছে বুলি ভাবে, তেনে প্ৰাৰ্থীক আপোনালোকে ভোটটো প্ৰদান কৰিব, যাতে সৰ্বাংগীন দেশখনৰ উন্নতি হয়। দেশৰ স্বাৰ্থত, নিজৰ চহৰখনৰ গাঁওখনৰ স্বাৰ্থত আপোনালোকে ভোটটো প্ৰদান কৰিব। পাৰ্টি চাই ভোট নিদিব, কোনো পাৰ্টি চাই ভোট নিদিব, ব্যক্তি চাই ভোট দিব। ব্যক্তিজন বিশেষকৈ ভাল হ'ব লাগিব, মানুহৰ মাজত কথা কোৱাৰ অভিজ্ঞতা থাকিব লাগিব, দক্ষতা থাকিব লাগিব। ৰাজনীতিৰ পথাৰখনত তেখেত যাতে শক্তিশালী হিচাপে আমাৰ অসমৰ হকে মাত মাতিব পাৰে, তেনে এজন বলিষ্ঠ ব্যক্তিক চাই আপোনালোকে ভোটটো প্ৰদান কৰিব। আৰু টকাৰ প্ৰলোভন, বস্তুৰ প্ৰলোভন, বহুত প্ৰলোভন এনেকুৱা আপোনালোকে পাব। আৰু এইবিলাক প্ৰলোভনবিলাক পালে আপোনালোকে প্ৰলোভনত ভুল নাযাব। যদি কোনোবা টকা দিয়ে, টকাখিনি লৈ থ'ব। কিন্তু ভোটটো দিওঁতে যিজন উপযুক্ত বুলি ভাবে তেখেতক ভোটটো দিব। টকাৰে কিনিলে আপুনিতো একো নাপায়, সেই টকাকেইটাই পাব, ভৱিষ্যতে আৰু একো নাপায়। গতিকে কিনি লোৱা মানে আৰু জানেই কথাটো, যিকোনো বস্তু এটা কোনোবাই কিনি লোৱাৰ পিছত সেই বস্তুটো যিজনে ব্যক্তিয়ে কিনি লয় তেখেতৰ অধিকাৰ থাকে, আন কাৰোৰ তাত মাত মাতিবৰ অধিকাৰ নাথাকে। গতিকে টকাত বিকি নাযাব। আপোনালোকৰ মূল্যৱান ভোটটো বহুত চিন্তা চৰ্চা কৰি ভোটটো প্ৰদান কৰিব। ভোট নিদিয়াকৈ নাথাকিব। যোগ্য প্ৰাৰ্থী এজন চাই আপোনালোকে ভোটটো প্ৰদান কৰিব, যিজনে অসমৰ হকে যাতে সংসদত মাত মাতিব পাৰে, দেশখনৰ স্বাৰ্থত কাম কৰে, সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰে, তেনে ব্যক্তি চাই আপোনালোকে ভোটটো প্ৰদান কৰিব।